নমস্কাৰ পচন ট্ৰেকাৰ আপোনালোকে যেতিয়া অন কৰিব তেতিয়া অন কৰি ডেইলি ট্ৰেকিং কৰিব যাব এইখিনি বস্তুত আপোনালোকে যেতিয়া সিলেক্ট কৰিলে তাৰপিছত ওপেন আহাৰ পিছত আপোনালোকৰ এনেকুৱা হৈ থাকে হয়নে এনেকুৱা হৈ থকাৰ লগত মানে যেতিয়া আপুনি কেন্দ্ৰৰ বাহিৰত থাকিব বা কেন্দ্ৰত যদি সময়ত যদি দিব নোৱাৰিলে পিছত যেতিয়া কৰিব তেতিয়া আপোনালোকৰ তাত এনেকুৱাকৈ আহিব আহিলে এটেন্ডেন্স মৰ্নিং স্নেক্স তাত 0 দেখিছে কিন্তু আপোনালোকে যদি THR HCM ত ক্লিক কৰে দেখা পায় সো আপোনালোকে কি কৰে সিধা THR HCM টো দি কিনে সাবমিট কৰি থৈ দিয়ে আৰু এটেন্ডেন্স বা ইয়াতে নাই বুলি ৰাখি থৈ দিয়ে ডিজেবল তো কামে নকৰে তেনেকুৱা এটা কাম কৰিব এই যে চিলড্ৰেনছ গ্ৰুপ ফটো আছে তাতে ক্লিক কৰিব নট ক্যাপচাৰ্ড আছে তাত ক্লিক কৰাৰ পিছত যেতিয়া সেন্টাৰত থাকিব সেন্টাৰত থাকিলে আপোনালোকে কি কৰিব প্ৰসিড কৰি ফটোখন তুলিব আৰু যেহেতু সেন্টাৰত নাই ঘৰৰ পৰা কৰিছে বা দূৰত যদি কেতিয়াবা কৰিব লগা হয় তেতিয়া হলে এটো স্কিপ কৰি দিব দেখিছেনে মই প্ৰসিড কৰি গৈ স্কিপ কৰি দিয়াৰ লগে লগে ইয়াতে এটেন্ডেন্সত গোটেই বেনিফিচিয়াৰিখিনি দেখাই দিলে যদি মই সেয়া নকৰি লৈ নেদেখালে হয় এতিয়া মই ইয়াতে এটেন্ডেন্স দিব পাৰিম মৰ্নিং স্নেক্স দিব পাৰিম বৰ্তমান মৰ্নিং স্নেক্স আছে মানে বিস্কিট আছে সো বিস্কিটটো মৰ্নিং স্নেক্স হয় সো যোন আহিছে হিয়া দুটাতে সিলেক্ট কৰিব এটেন্ডেন্স এন্ড মৰ্নিং স্নেক্স দুটাতে সিলেক্ট কৰিব ঠিক আছে সো দুটা সিলেক্ট কৰাৰ পিছত আপোনালোকে গোটেইখিনি এনেকৈ আহিব ঠিক আছে হল 8টা আছিল সো যোন আহিছে মই দিলো এইবাৰ মই কি কৰিম ইয়াতে গল মৰ্নিং স্নেক্স আৰু এটেন্ডেন্স এইবাৰ মই কৰিম THR HCM ত ক্লিক সো ইয়াতে 3 ইয়াৰ্স টু 6 ইয়াৰ্স আছে তাত ক্লিক কৰিম তাত ক্লিক কৰি কিনে মই যোন আহিছিলে মই সেই গিটাৰ নাম গিটা দিম এইবাৰ ঠিক আছে সিলেক্ট কৰিলো এবাৰ সিলেক্ট কুক মিল আৰু পেকেট মিলস সো কুক মিল দিয়া গৈছিলে কুক মিল সিলেক্ট কৰি সাবমিট কৰি দিলো হৈ গল ইয়াতে চাওক HCM given successfully দেখিলে এতিয়া ইয়াৰ পৰা মই বেক যাম বেক যোৱাৰ পিছত তলৰ ফালে আৰু এটা বস্তু আছে এক্টিভিটি এই এক্টিভিটিটো ডেইলি কৰিব এক্টিভিটিত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আছে পাৰ্সোনেল হাইজিন আৰু প্ৰি স্কুল এডুকেশ্যন সো আপোনালোকে পাৰ্সোনেল হাইজিন আৰু প্ৰি স্কুল এডুকেশ্যন দুটাতে সিলেক্ট কৰিব কৰি সাবমিট কৰিব হৈ গল সো এইখিনিতে আপোনালোকৰ কাম শেষ হোৱা নাই আপোনালোকে আৰু এটা কাম কৰিব ডেইলি ট্ৰেকিংটোত আকৌ এবাৰ ক্লিক কৰি দিব ক্লিক কৰি ওপৰৰ ফালে যে 0 আছে ইয়াতে কেতিয়া 1 দেখাই থাকিব মই এবাৰ কৰিছো কাৰণে মতৰ হোৱা নাই সব ইয়াতে ক্লিক কৰাৰ লগে স্টাৰ্ট বুলি আহিছে ইয়াতে 0 এক্টিভিটি পেন্ডিং ইয়াতে আপোনালোকৰ এক্টিভিটি পেন্ডিং লিষ্ট দেখাব 1 2 থাকিলে আপোনালোকে কি কৰিব স্টাৰ্টত ক্লিক কৰি কিনে সেই এক্টিভিটিটো কি কৰি দিব সেভ কৰি দিব এক্টিভিটি সেভ কৰি দিলে তেতিয়া পচন ট্ৰেকাৰৰ বহুত প্ৰবলেম নহয় যেতিয়া মানে অফলাইন হৈ না যায় এই ধুনিয়াকৈ কাম কৰিব ঠিক আছে আৰু এইখিনিতে আৰু এটা বস্তু আপোনালোকক কৈ থৈ দিও যদিহে কেতিয়াবা এনেকুৱা হয় যে আপোনালোকে পচন ট্ৰেকাৰটো খুলি ওপৰত দেখিছে নট ৰিচেবল নেটৱৰ্ক নট ৰিচেবল এনেকুৱা মেছেজ আহি আছে আৰু নাইবা আপোনালোকে ওপেন কৰিছে সকলো দিছে কিন্তু সুপাৰভাইজাৰ বাইদেৱে ফোন কৰি কেনে কৈছে যে আজি আপোনাৰ সেন্টাৰটো ক্লোজ আছে আপুনি তো ৰাতিপুৱা দিছিলে তেনেকুৱা প্ৰবলেম কিছুমান যে আহি যায় তাৰ সলিউশন কি জানেনে তাৰ সলিউশন আপুনি পচন ট্ৰেকাৰ পুৰা ক্লোজ কৰি দিয়ক পুৰা ক্লোজ ইয়াতে পচন ট্ৰেকাৰ নাই সব ক্লোজ হৈ গল এতিয়া মেনুখনলৈকে আহক এইখন মেনুলৈকে আহক ইয়াতে পচন ট্ৰেকাৰটো বিচাৰক দেখিলে পচন ট্ৰেকাৰটো তাত ডাইৰেক্ট ক্লিক কৰি নিদিব পচন ট্ৰেকাৰ আইকনটোত আঙুলিটোৰে অলপ সময় টিপি কিনে ধৰি থাকক অলপ সময় টিপি ধৰি থকাৰ পিছত দেখিব ওপৰৰ ফালে কিছুমান অপচনছ আহিছে মোৰ ইয়াত আহিছে পজ এপ info add to folder
আপোনালোকে চাওক এই যে এপ ইনফো আপোনালোকৰ মোবাইলত এপ ইনফো বুলি নাহিবও পাৰে যদিও নাহে এটা বস্তু আহিব এপ ইনফোত এটা আইকন আছে দেখিছেনে এটা আই আৰু এটা সাৰ্কেলৰ মাজত আই এটা সোমাই আছে যে সেই আইকনটো আহিব পাৰে অকল আইকনটো যদি অকল আহে আইকনটোত ক্লিক কৰি দিব মোৰ ইয়াত এপ ইনফো বুলি আছে মই ইয়াত এপ ইনফোত ক্লিক কৰি দিম কৰিলো এইবাৰ কি হ'ব ইয়াতে ষ্টৰেজ এণ্ড কেটচি বুলি আছে মই ইয়াতে যাম ষ্টৰেজ এণ্ড কেটচিত ইয়াতে চাওক ক্লিয়াৰ কেটচি আছে ক্লিয়াৰ ষ্টৰেজ আছে মই ক্লিয়াৰ কেটচি কৰি দিলো ক্লিয়াৰ ষ্টৰেজ কৰি দিলো কৰিলো এপ ডাটা ডিলিট মই ডিলিটত ক্লিক কৰিলো আপোনালোকৰ ক্ষেত্ৰত এনেকে নাহিবও পাৰে ক্লিয়াৰ কেটচি ক্লিয়াৰ ষ্টৰেজ নাথাকি কিনে ক্লিয়াৰ ডাটা ডিলিট ডাটা বা ডিলিট কেটচি এনেকৈ আহিব পাৰে গতিকে একেখিনিয়ে হ'ব সো এইখিনি বস্তু আপোনালোকে কৰিব ঠিক আছে এইখিনি কৰিলে প্ৰবলেম যদি কিবা হৈ থাকে হিয়া সলভ হৈ যাব 10টা প্ৰবলেমৰ সলিউশন ইয়াতেই আছে ধন্যবাদ